সৰস্বতী পূজাৰ কাৰণে ঘৰতে অলপ নিয়ম কৰোঁ বুলি চোতালখন মচি লৈছোঁ। তাৰপিছত সৰস্বতী ফটোখন আনি সজাই লৈ যিবোৰ আয়োজন কৰিছিলোঁ আটাইবোৰ সৰস্বতী ফটোখনৰ আগত সজাই লৈছোঁ। বন্তি এগছ জ্বলাইছোঁ আৰু ধূপ কেইডালমান জ্বলাই লৈছোঁ। তাৰপিছত আটাইবোৰ সজাই লৈ সৰস্বতী ফটোখনৰ সন্মুখত আগবঢ়াই দিছোঁ। এয়া কিতাপ বহিও আগবঢ়াই দিছোঁ। তাৰপিছত ইয়াত এতিয়া ফুল আনি থোৱা আছিল, এই ফুলবোৰো ইয়াতে সজাই দিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলেনে বাৰু? যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰিব। এই আটাইবোৰ সজাই হৈ যোৱাৰ পিছত এতিয়া ল'ৰাকেইটাক খাবলৈ দিছোঁ। এয়া লুচি, নাৰিকল, বুট আৰু বুনিয়া আটাইকেইটাই খাই আছে। আমি এনেকৈ সৰুকৈ পাতিলোঁ। আপোনালোকে কেনেকৈ পাতিলে জনাব।